গুড মৰ্নিং বন্ধুসকল ব্ৰেকফাষ্টটো ৰেডি হোৱাৰ লগে লগে ভাবিলোঁ আবার আপোনালোকক দেখুৱাই দিওঁ ঠাণ্ডা পৰিছেহে আলুৰ দম খোৱা ষ্টাৰ্ট হৈ গ'ল বাদামী আলু দেখি একদম ৰ'ব পৰা নাই ধুনীয়াকৈ সিজাই ল'লোঁ আৰু আটাও ধুনীয়াকৈ মুঠি লৈছোঁ গৰম পানী দি পেলাই আৰু তেলতে জিৰা ফোৰণ আৰু শুকান জলকীয়া আৰু ইলাচি লং দাৰচিনি দি কৰি ধুনীয়াকৈ ভাজি কৰি লৈ মছলা এটা বনাই লৈছোঁ ইয়াতে পিঁয়াজ নহৰু আদা আৰু জলকীয়া দি পেলাই ঠিকছে একদম স্পাইচি আলুৰ দম বনাই ল'লোঁ লগতে অলপ ধনিয়া পাতো কুটি দিছোঁ আৰু লগতে গৰম গৰম ফুলা ফুলা লুচিও বনাই ল'লোঁ আৰু লুচিখিনিৰ লগতে ভাবিলোঁ হৈ গ'ল যেতিয়া একদম খাই লওঁ আৰু গাখীৰ চাহও লগতে বনাই ল'লোঁ এয়া মোৰ একদম ৰেডি হৈ গ'ল গৰম গৰম ফুলা ফুলা লুচিৰ লগত আলুৰ দম খাবলৈ কিন্তু বহুত ধুনীয়া লাগে দেই কোনে কোনে ভাল পায় লুচিৰ লগত আলুৰ দম খাই কমেণ্টত জনাবচোন আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে প্লিজ লাইক এটা দিব বুলি আশা থাকিলে আজিলৈ ইমানখিনিয়ে বাই বাই